Good morning, ছাত্ৰ-ছাত্ৰীসকল। যোৱা ক্লাছত মোৰ লাষ্ট ভিডিঅ'টোত মই পাষ্ট কণ্টিনিউয়াছ টেন্সৰ পৰা কেনেকৈ পেছিভ এক্টিভ ভইচৰ বাক্যবোৰ কেনেকৈ পেছিভ ভইচলৈ কনভাৰ্ট কৰা হয় সেই বিষয়ে আলোচনা কৰিছিলোঁ। আজি আকৌ আমি পাষ্ট পাৰফেক্ট টেন্সৰ এক্টিভ ভইচৰ বাক্যবোৰ কেনেকৈ এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ কনভাৰ্ট কৰিব লাগিব সেই বিষয়ে আমি আলোচনা কৰিম। আগৰ ভিডিঅ'বোৰত মই এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ কনভাৰ্ট কৰাৰ নিয়মবোৰ লিখি দিছিলোঁ আৰু সেইবোৰৰ ধুনীয়াকৈ আলোচনা কৰা হৈছিল। তো আজি মই কেইটামান উদাহৰণেৰে পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যবোৰ অৰ্থাৎ পাষ্ট পাৰফেক্ট টেন্সৰ এক্টিভ ভইচৰ বাক্যবোৰ কেনেকৈ পেছিভ ভইচলৈ কনভাৰ্ট কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। তো তাৰ আগত আমি এবাৰ ৰিকল কৰিলোঁ যে পাষ্ট পাৰফেক্ট টেন্সৰ এক্টিভ ভইচৰ বাক্যবোৰ পেছিভ ভইচলৈ কনভাৰ্ট যেতিয়া কৰিম তেতিয়া কি কি নিয়মৰ প্ৰয়োজন হ'ব, আমাৰ কি কি নিয়ম ইয়াত প্ৰযোজ্য হ'ব সেইখিনি এবাৰ আমি ৰিকল কৰি লওঁ আৰু সাইটত ক্লু হিচাপে সাইটত লিখি লৈছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। প্ৰথম আছিল কি যে এক্টিভ ভইচৰ অবজেক্টটো সাবজেক্টটো পেছিভ ভইচত অবজেক্ট হ'ব। তাৰ পিছত আছিল যে এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচত সাবজেক্ট হ'ব। তাৰ পিছত আহিব পেছিভ ভইচৰ যিটো সাবজেক্ট থাকিব সেই সাবজেক্টৰ নাম্বাৰ আৰু পাৰ্সন অনুসৰি বি ভাৰ্ব বহিব, কিন্তু প্ৰেজেন্ট পাৰফেক্ট টেন্সত সদায় এটাই হয়, সেইটো হ'ল had been। তাৰ পিছত নিয়ম আছিলে যে যিটো মেইন ভাৰ্বটো থাৰ্ড ফৰ্ম বা past participle হ'ব। ইয়াৰ পিছত আমি এটা কি লগাব লাগিব, বাই প্ৰিপজিশন, তাৰ পিছত অবজেক্ট। তাৰ পিছত অবজেক্ট লাগিব। তো এইখিনি আছিলে আমাৰ নিয়ম। আকৌ মনত কৰি দিছো একদম মনোযোগেৰে শুনা যে আমি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ কনভাৰ্ট কৰা সময়ত এক্টিভ ভইচৰ সাবজেক্টটো পেছিভ ভইচত অবজেক্ট হ'ব, এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচত সাবজেক্ট হ'ব। তাৰ পিছত এটা বি ভাৰ্ব বহিব had been, সিঙ্গুলাৰ নাম্বাৰ হলো প্লুৰাল নাম্বাৰ হলো সদায় had been হ'ব, had been। তাৰ পিছত মেইন ভাৰ্বটো থাৰ্ড ফৰ্ম হ'ব বা পাস্ট পাৰ্টিসিপল হ'ব আৰু তাৰ পিছত এটা বাই প্ৰিপজিশন লাগিব, বাই প্ৰিপজিশনৰ পিছত সদায় এটা যিটো এক্টিভ ভইচৰ সাবজেক্টটো পেছিভ ভইচত অবজেক্ট হিচাপে বহিব। তো এতিয়া আমি কি কৰিম, এটা এক্সাম্পল লৈ পেলাই আমি কথাখিনি আকৌ আলোচনা কৰো। যেতিয়া আমি এক্সাম্পলৰ সৈতে তোমালোকৰ লগত আলোচনা কৰিম তেতিয়া তোমালোকৰ যিটো কনসেপ্টটো বেছি ক্লিয়াৰ হ'ব। তো আজি আমাৰ টপিকটো আছিল যে voices of past perfect tense। Voices of past perfect tense।
নম্বৰ এক্সাম্পলটো লওঁ এক্টিভ ভইচত আছে I had done the work. I had done the work. Yes, sir. A বাক্যটো I had done the work. এটো এটা past perfect tense বাক্য কাৰণ আমি আগত শিকিছিলো past perfect tense ফৰ্মেশনটো কি আছিল subject plus had plus main verb third form plus object active voice বাক্যবোৰ নহয় past perfect tense বাক্যবোৰ subject হয় তাৰ পিছত had লাগে তাৰ পিছত main verb third form হ'ব তাৰ পিছত object হয় তো এই ফৰ্মেশন মতে আমাৰ ইয়াত আছে প্ৰথমে সাবজেক্ট আছে পিছত হেড আছে যেটো do ভাৰ্বৰ থাৰ্ড ফর্ম হৈছে ডান হৈছে তাৰ পিছত অবজেক্ট হৈছে গতিকে এটো আমি বাক্যটো দেখিয়ে গম পাইছো যে এটো এটা পাস্ট পারফেক্ট টেন্সৰ বাক্য তো এই পাস্ট পারফেক্ট টেন্সৰ বাক্যটো আমি কি কৰিম পাস্ট পারফেক্ট টেন্সৰ বাক্যটো যদি আমি পেসিভ ভয়েসলৈ কনভার্ট কৰা সময়ত প্ৰথমে কি আছিল যে অ্যাক্টিভ ভয়েসৰ সাবজেক্ট টু পেসিভ ভয়েসত কি হ'ব অবজেক্ট হ'ব তো অ্যাক্টিভ ভয়েসৰ সাবজেক্ট টু হ'ল দা এটা সিরিয়ালি লিখো অ্যাক্টিভ ভয়েসৰ অবজেক্ট টু পেসিভ ভয়েসত সাবজেক্ট হ'ব আৰু অ্যাক্টিভ ভয়েসৰ সাবজেক্ট টু পেসিভ ভয়েসত অবজেক্ট হ'ব So active voice যেটো object passive voice যেটো কি হ'ব subject হ'ব তো active voice object টো আছিল the book তো the book টো passive voice আমি কি কৰিম subject হিচাপে লিখিম the book তাৰ পিছত কি আছিল যে ইয়াৰ লগত be verb লাগিব be verb ইয়াৰ লগত had been হয় তো had been টো লগাম the book had been তাৰ পিছত যেটো মেইন ভার্ব টু থার্ড ফর্মত হ'ব মেইন ভার্ব টু থার্ড ফর্ম বা past participle হ'ব তো মেইন ভার্ব টু হ'ল do ইয়াত মেইন ভার্ব টু আছিল do আমি পাইছিলো do did done তো do ইয়াত কি হ'ব থার্ড ফর্ম টু কি হ'ব done হ'ব The book had been done তাৰপিছত by preposition আছিল by preposition আহিব by ইয়াত active voiceৰ যেটো subject passive voiceত object হয় তো ইয়াত subject টো আছিল I টো কি হ'ব me the work had been done by me clear হৈছে আকৌ সোৱা active voice object to passive voice subject হিচাপে লিখিছো তাৰ পিছত be verb আহিছে had been তাৰ পিছত যেটো main verb done or main verb to hold do যেটো past participle form হেতু লিখিছো done তাৰ পিছত by preposition আহিছে তাৰ পিছত active voice যেটো সাবজেক্ট পেসিভ ভয়েসত অবজেক্ট হয় এই গতিকে অ্যাক্টিভ ভয়েসৰ সাবজেক্ট I টো pronoun change হয় me হৈছে আৰু এটা एग्जांपल লিখো She had lost
নিশ্চয় ইয়াত আছে এক্টিভ ভয়েসৰ বাক্য কাৰণ এটো এক্টিভ এটো পাস পারফেক্ট টেন্সৰ বাক্য কাৰণ she had lost the ring তো এটো যদি আমি প্যাসিভ ভয়েসলৈ কনভার্ট কৰিম প্যাসিভ ভয়েসলৈ কনভার্ট কৰা সময়ত কি হ'ব প্ৰথমে কৈছিলো যে এক্টিভ ভয়েসৰ অবজেক্টটো প্যাসিভ ভয়েসত সাবজেক্ট হ'ব তে ইয়াত অবজেক্টটো হ'ল the ring the ring তার পিছত কি আহিব had been the ring had been তোমালোকে মনত ৰাখিবা past perfect tenseৰ active voiceৰ বাক্যবোৰ আমি যেতিয়া passive voiceলৈ কনভার্ট কৰিম তেতিয়া be ভাগ সদায় had been হ'ব সিঙ্গুলার নাম্বার হলো থার্ড পারসন সাবজেক্ট টু থার্ড পারসন সিঙ্গুলার নাম্বার হলো had been হবো থার্ড পারসন প্লুরাল নাম্বার হলো had been হবো the ring had been তার পিছত মেইন ভার্ব টু থার্ড ফর্ম বা পাস্ট পার্টিসিপল মেইন ভার্বৰ থার্ড ফর্ম বা পাস্ট পার্টিসিপল লিখিব লাগিব তো লস্ট হয় the ring had been lost তার পিছত আহিব এটা by preposition had been lost by she আসিলা had she হলা এইটো হ'ব had pronoun change হয় active voice or subject to passive voice ত object হৈছে the ring had been lost by had আৰু এটা এক্সাম্পল they had broken these windows তেওঁলোকে খিৰকিবোৰ ভাঙিছিল তো এইটো এক্টিভ ভয়েসৰ পৰা আমি প্যাসিভ ভয়েসলৈ কনভার্ট কৰিম এইটো এক্টিভ ভয়েস আছিল এইটো প্যাসিভ ভয়েসত নিয়াৰ সময়ত কি হ'ব এক্টিভ ভয়েসৰ যেটো object active voice or object to passive voice or subject hobo these windows tar pisat had been hobo yat so etu plural form ase বহু বচন তথাপিও কিন্তু had been হৈছে these windows had been tar pisat manleke hoy gol main verb to third person ba past participle form to group etu actually main verb to hol brick b r e a k brick bhonga brick or brick broken here ki hobo past participle form broken these windows had been broken
by preposition আহিল তাৰ পিছত active voice ৰ যেটো subject active voice ৰ যেটো subject active voice ৰ subject to passive voice ৰ object হ'ব ইয়াত object হ'ব they হলা them by them these windows had been broken by them clear হৈছে তোমালোকে ভিডিওটো বাৰে বাৰে ৰিপিট কৰি চাবা তোমালোকৰ ক্লিয়াৰ হৈ যাব এতিয়া তোমালোকক মই কেইটামান উদাহৰণ দিও এই হোমৱৰ্ক দিম এই হোমৱৰ্ক কিনি তোমালোকে কৰিবা এক নম্বৰ active voice ত আছে they had eaten the mango they had eaten the mango passive koriba 2 number active we had played cricket passive koriba active voice asa dielo you had bought a book they had eaten the mango we had played cricket you had bought a book এই তিনিটা হোমৱৰ্ক তোমালোকে কৰিবা তো আজি ক্লাস ইমানতে সামৰিছো তোমালোকে এখিনি কৰি পেলাই নিজে নিজে চেষ্টা কৰিবা আৰু আমাৰ স্কুলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে মোৰ পাৰ্সোনাল হোৱাটছএপত এইখিনি আনসাৰ খিনি কৰি পেলাই মোৰ পাৰ্সোনাল হোৱাটছএপত পঠিয়াবা তো আজিলৈ ইমানতে সমাপ্ত কৰিছো থ্যাংক ইউ ভেৰি মাচ